জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনটোতে তেওঁৰ নামত পথ নামাকৰণ। নগাঁও চহৰৰ খুটিকটীয়া কলংপাৰৰ সংযোগী পথটো নামাকৰণ জুবিন গাৰ্গ পথ নামেৰে। গণশিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰা উদ্দেশ্যৰে এই মহান প্ৰয়াস অঞ্চলবাসীৰ ৰাইজৰ। অসমবাসীৰ হৃদয়ৰ আমুঠু জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে নগাঁও চহৰৰ খুটিকটীয়া কলংপাৰ সংযোগী পথটো অঞ্চলবাসীৰ ৰাইজে নামাকৰণ কৰিলে জুবিন গাৰ্গ পথ নামেৰে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰথমটো অনুষ্ঠান যিটো নামাকৰণ হ'ল বিশিষ্ট মনীষীগৰাকীৰ নামেৰে। পথটো নামাকৰণ তথা আনুষ্ঠানিক মুকলিৰ পিছতে গৌৰৱান্বিত অঞ্চলটোৰ ৰাইজ। তেওঁলোকৰ প্ৰতিক্ৰিয়া জুবিন গাৰ্গক চিৰদিনলৈ আমাৰ মাজত জীয়াই ৰাখিবলৈ এয়া মাথো সাধাৰণ প্ৰয়াস। আলোড়নৰ সৃষ্টি কৰিছে এই কবিতাটোৱে। আমি কবিতাটো শুনিলোঁ, পৰিৱেশটো আচলতে গভীৰ হৈ গ'ল। সকলোৰে অন্তৰে আজিও কান্দি আছে। মাত্ৰ 60 ছেকেণ্ড কেতিয়াবা বাসিন্দা আছে। এই বাসিন্দাসকলে আজি জুবিন গাৰ্গৰ নামত এই পথটি উৎসৰ্গা কৰিলে। আৰু এই ঘৰখন আছে পৰাণ কৃষ্ণ ভূঞা বৰা দাদাৰ ঘৰ। এয়া মোৰ কাষতে আছে, মোৰ কাষে পৰাণ কৃষ্ণ ভূঞা বৰা দাদা, হাজোচিং মজিলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক। আৰু অতি যে নগাঁৱৰ খুটিকটীয়া কলংপাৰত আজি এটা পথ জলকণ্ঠ জুবিন গাৰ্গৰ নামত উৎসৰ্গা হ'ব। ইতিমধ্যে সেই অনুষ্ঠানলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু হয়তো অসমত প্ৰথমবাৰৰ বাবে এই মহান শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ নামত এটি পথ উৎসৰ্গা হ'ব। আমি সকলো যদিও ব্যথিত হৈ আছোঁ, তথাপিও এই গৌৰৱৰ এক অংশীদাৰ হ'বলৈ আগবাঢ়িছোঁ। এক মহান চিন্তা। মই পৰাণ কৃষ্ণ ভূঞা বৰা, এইটো খুটিকটীয়া কলংপাৰ। ইয়াতে আজি আমাৰ ওচৰে পাজৰে যিখিনি মানুহ আছে সকলোৰে সহযোগিতাত, আমাৰ গলিটোৰ সমূহ ৰাইজৰ সহযোগত আজি আমাৰ পথটো আমাৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰ প্ৰাণ শিল্পী জুবিন গাৰ্গৰ নামত আমি উৎসৰ্গা কৰিছোঁ। জেগাটো খুটিকটীয়া কলংপাৰ। পথ মুকলি কৰিলোঁ। আমাৰ এইটো খুটিকটীয়া কলংপাৰত হৈছে। আজি বহুত বছৰ হ'ল, বহুত বছৰৰ পৰা আমাৰ পথটোত নামটো হোৱাও নাছিলে। আৰু কিবা কিবি পাৰ্চেল হওক বা কোনোবা মানুহ আমাৰ তালৈ যদি আহিলে আমাৰ কাৰণে এইটো এটা বিশেষ এটা বহুত ডাঙৰ এটা প্ৰব্লেম আছিলে। তো আজি প্ৰব্লেমটো ছ'ল্ভ হ'ল বুলি ভাবিলোঁ। তো আজি জুবিন দাৰটো ৰিহানৰ যিটো আজি ডেড বডি জ্বলাইছেও, সেই দিনটোতে আজি আমাৰ এটা ভাল দিন বুলিয়ে ধৰোঁ। আৰু আমাৰ হিচাপত এটা ভাল দিন আৰু জুবিনদাৰ হিচাপত এটা সুখৰ দিন। তথাপিতো আমাৰ পথটো এটা নামাকৰণ হ'ল যেতিয়া আমাৰ কাৰণে এটা ভাল দিন বুলি পেলাই আমি ধৰি লৈছোঁ। মানে জুবিন গাৰ্গ পথ বুলি পেলাই এটা নামাকৰণ হ'ল।